কথা পাতি আছো বিটিসি নিৰ্বাচনৰ আৰু বিটিসি নিৰ্বাচনলৈ মাজত মাথো যেহেতু দুটা দিন আছে এই সময়ছোৱাত কোনটো পৰিষদীয় সমষ্টিত কেনে ধৰণৰ কি বাতাবৰণ চলি আছে সেই সম্পৰ্কে জানিবৰ বাবে এই মুহূৰ্তত আমি উপস্থিত হৈছোহি ধনচিৰি পৰিষদীয় সমষ্টিত ধনচিৰিত এবাৰ কি হ'ব সেই সম্পৰ্কে অকণমান জানিম ধনচিৰিবাসীৰ সৈতে অকণমান কথা পাতিম তেওঁলোকে এই নিৰ্বাচনটোক লৈ কেনে ধৰণৰ প্ৰস্তুতি চলাইছে নিৰ্বাচন পালেহি গম পাইছে 22 তাৰিখে নিৰ্বাচন সাজু হৈছে নাই সাজু হৈছো এতিয়া কি হয় কোনফালে কি হয় এইটো গম পোৱা নাই কি ইয়াত কাৰ মাজত যুঁজ জোজটো দুটাই আছে পাৰ্টি দুটাই বিপিএফ আৰু ইউপিপিএল পিপিএল দুটাই কেনেকুৱা দেখিছে এতিয়ালৈকে এতিয়া আমিতো পাৰ্টিত নাই কোনো পাৰ্টিত নাই আমি কেনেকে গম পাম কেনেকে গম পাব পৰা হৈছে নে নাই হোৱা এতিয়ালৈকে নাই হোৱা নে একো গম পোৱা নাই হোৱা এটা 50-50 আছে 50-50 মানে ফ্ৰেছ মুছাহাৰী আৰু জুগুৱাৰা 50-50 মুছাহাৰী কেনেকুৱা দেখিছে বুজি নাপায় কেনেকুৱা দেখিছে এতিয়ালৈকে যুঁজখন এতিয়ালৈকে কোনো একো অৱস্থাত গম পোৱা নাই আমি কোন জিতিব কোন হাৰিব গতিকে দুটা পাৰ্টিৰ মাজতে যুঁজা চলি আছে গতিকে এতিয়া তাৰমানে ইউ পি পিলে জিতে নাই এতিয়া বি পি এফ জিতে একো গম পোৱা নাই টক্কৰ পুৰা চলি আছে আমি কেনেকুৱা টক্কৰ সঁচাকে চলি আছে নে কোনোবা আগবাঢ়ি আছে এতিয়া তেওঁতো ক'লেই অলৰেডি তাৰমানে তেওঁ ক'লে যে দুটা মানে পাৰ্টিৰ মাজতে যুঁজ চলি আছে গতিকে কোনটো পাৰ্টি জিতে পৰীক্ষা যিদিনাখন হ'ব সেইদিনাখন গম পাব প্ৰচাৰৰ যুদ্ধত কেম্পেইনিঙত কোন আগবাঢ়ি আছে সমানে আছে দুইটা সমানে আছে দুইটাৰ মিটিঙত সমান সমান কম্পিটিশ্যন হৈ আছে গতিকে আজি কোনোবাই দুখন নিছে কালি আৰু বেলেগ পাৰ্টি দুখন নিছে গতিকে কম্পিটিশ্যন দুইটাৰ মাজত চলি আছে কাৰণ কিয় ইয়াতে দুটা পাৰ্টিয়ে যেতিয়া আছে আৰু আছে বিজেপিও আছে ইয়াত দিয়া নাই ইয়াত মানে দুটাই আছে ধনচিৰি ৰৌতা আৰু হৰিচিঙা ইয়াতে বি পি এফ আৰু ইউ পি পি এল কিন্তু ইয়াৰ মাজত দুটা পাৰ্টিৰ এটাতো জয় হ'বই এটা জয় হ'ব বতাহ কাৰো মানে বেছিকৈ নাই কাৰো বেছিকৈ নাই সমানে আছে 50-50 বুলি কৈছে আমি অকণমান আৰু কথা পাতিবলৈ চেষ্টা কৰিম তেওঁলোকৰ পৰাও আমি অকণমান জানিম খুব ধুনীয়াকৈ পাম্প দি আছে এনেকুৱা মানে দৃশ্য লাহে লাহে কমি আহিছে নেদেখা হৈছোঁ আমি সাধাৰণতে আগতে এনে দৃশ্য আমি দেখি থাকোঁ কিন্তু লাহে লাহে এই যে দৃশ্যসমূহ নোহোৱা হৈছে কিন্তু আমাৰ মাজৰ পৰা নোহোৱা হৈছে এই চাইকেলত পাম্প দি থকা এনেধৰণৰ দৃশ্য দেখিলেও কেতিয়াবা ভাল লাগে কেনেকুৱা দেখিছে ইলেকশ্যনলৈ সাজু হৈছে নাই সাজু হৈছে আপোনাৰ ভোট ক'ত মোৰ ভোট খৈৰাবাৰী পৰিষদীয় সমষ্টি খৈৰাবাৰীত কেনেকুৱা তেওঁ মই গম পোৱা নাই তাত কাৰ মাজত যুঁজ ইয়াততো দুজনৰ মাজত যুঁজ তাতে তিনিজন আছে তিনিজন তাত বিজেপি ইউ পি পি এল বি পি এফ কোন আগত আছে তাত কিন্তু মই এতিয়ালৈ যোৱা নাই যদি খবৰ যোৱা নাই কাৰণে তেওঁ গম পোৱা নাই আমি আৰু অকণমান কথা পাতিবলৈ চেষ্টা কৰিম কিন্তু ইয়াত আমি দেখিছোঁ যে লাহে লাহে ঠাইখিনি জনশূন্য হৈ পৰিছে মানুহ কমি আহিছে আমি অকণমান যদি স্কুটিখনৰ সৈতে আমি যদি অকণমান ৰখাই দিলে ভাল পালোঁহেঁতেন ক'ত ঘৰ ওচৰতে হয় ভোটত নাম উঠিল নে নাই এতিয়া উঠিছে এবাৰ কি হ'ব ইয়াত ধনচিৰি কি হয় ইউ পি পি এল যাব লাগে ইউ পি পি এল হয় কোন আগবাঢ়ি আছে নাই মোৰ ফটোতে নাম উঠা নাই ইফালে উঠিছে নাই মই ইয়াৰে নহয় ক'ত ৰঙীয়া মানে ইউ পি পি এলৰ ইয়াত বতাহ বেছি নেকি হয় ইউ পি পি এল বি পি এফ দুইটা সমান নে অলপ আগবাঢ়ি আছে কোনোবা সমানে গৈ আছে চাগে ময়ো ইমান ভালকৈ লগা নাই যুৱচামে কি বিচাৰে প্ৰথম ভোট দিব নে আগতেও ভোট দিছে নাই দিছোঁ কেতিয়া ভোট দিছে আৰু যোৱাবাৰ দিছোঁ লোকসভাত ভোট দিছিলে গতিকে ভোট দিয়াৰ যিটো অধিকাৰ সেইটো তেওঁলোকেতো বাৰু নাই পোৱা তেওঁ কৈছে যে তেওঁৰ ভোটৰ নাম উঠা নাই কেনেকুৱা লাগে ভোট দিয়াৰ প্ৰথম ভোট দিওঁতে অনুভৱটো কি ভালেই আছিলে ভাল লাগে হয় আৰু আপুনি ভোট দিয়াজন জিকিছে নে হাৰিছে জিকিছে তেওঁ ভোট দিয়াজন 2024ত জিকিছে নতুন ভোটাৰ আমি নতুন ভোটাৰৰ সৈতে কথা পাতিলোঁ আৰু এগৰাকী মহিলাক যিহেতু দেখিছোঁ আমি তেওঁৰ সৈতেও অকণমান কথা পাতিবলৈ চেষ্টা কৰিম ধনচিৰি পৰিষদীয় সমষ্টিৰ কথা আমি পাতি আছোঁ বাইদেউ নমস্কাৰ ভালে আছে ভালে আছোঁ ক'ত ইয়াতে এই ফাৰ্মাচী আপোনাৰ হয় আমি বিটিচি ইলেকশ্যনৰ কথা পাতি আছোঁ কি হ'ব এইবাৰ কেনেকুৱা দেখিছে ইয়াত মই কি ক'ম আৰু চবফালেতো একে দেখিছে নেকি একে দেখিছোঁ মানে বতাহ কাৰোবাৰ বেছি কাৰোবাৰ কম তেনেকুৱা দেখিছে তেনেকুৱা আমি ফুৰিব যোৱাই নে না
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ